নমস্কাৰ মেধাশ্ৰীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য চাওঁতে এই চেপ্টাৰটো আমি একদম শেষ যেটো মানে কোৱেশ্চন হেতু পাই গলোহি অনুশীলনী 1.4 কোৱেশ্চন নম্বৰ 13 আশা কৰো ইয়াৰ ৰিলেটেড বস্তুখিনি তোমালোকে বুজি পাইছা কনসেপচুৱেল বস্তুখিনি বুজি পাইছা আৰু পিডিএফ খিনি তোমালোকক হেল্প কৰিছে চাগে যদি হয় তেতিয়াহলে কমেন্ট বক্সত জনাবা নহলে কৈ দিবা একো নাই ঠিক আছে বাৰ কোৱেশ্চন নম্বৰ আমি 13 লাইছো আৰু এটা কথা হ্যান্ডরিটেন নোটখিনি মানে আপলোড কৰোতে অলপ সময় লাগিছে কিন্তু এতিয়ালৈকে আপলোড কৰা নাই চাগে অতি সোনকালে আমি এইখিনি আপলোড কৰি তোমালোকক টিকটককে আজৰি কৰি দিম ঠিক আছে বাৰু কোৱেশ্চন নম্বৰ 13 প্ৰথমটো কি কৈছে তলত দিয়া সম্পৰ্ক এটা লেখ অংকন কৰা লেখ আকিব লাগে একেবাৰে জি r equal to x, y belongs to r cross r মানে কি অৰ্ডাৰ পেয়াৰবিলাক ক'ত থাকিব r cross r ত থাকিব মানে কি আমাৰ যিখন কাৰ্টেছিয়ান কোঅৰ্ডিনেট প্লেন হেখনত থাকিব আৰু y equal to twice x plus 1 বুলি কৈছে হয় ইয়াৰ আমি লেখটো আকিব লাগে প্ৰথম আমাক কিছুমান পইণ্ট লাগিব y equal to twice x plus 1 প্ৰথমতে ইয়াক আমি তালিকাকৰণ পদ্ধতিত লিখি ল'ব লাগিব তাৰ কাৰণে আমাক কি লাগিব আমাক অৰ্ডাৰ পেয়াৰ বিলাক লাগিব অৰ্ডাৰ পেয়াৰ বিলাক আমি কেনেকৈ পাম ইয়াত মান কাটি পেলাই হয় ক্লাস 9 ত তোমালোকে অলৰেডি কৰিছে ইয়াত মই এখিনি x আৰু y এই পইণ্টখিনি আমি উলিয়াই লম মানে ঠিক আছে গতিকে চোৱা x ৰ জায়গাত যদি মই 0 পাতো y কিমান হ'ব 0 + 1 1 x ৰ জায়গাত যদি মই 2 পাতো 2 * 4 সৰি x ৰ জায়গাত যদি মই 1 পাতো 2 * 2 2 কে 3 1 পাতিলে 3 হয় x ৰ জায়গাত যদি মই -1 পাতো তেতিয়ালে কিমান হ'ব -2 + 1 -1 ঠিক আছে গতিকে আমি পইণ্ট কি পালো 0,1 পালো 1,3 পালো -1,-1 পালো আৰু পাই গৈ থাকিম কিন্তু আমি নুলিয়াও বা উলিয়াব মানে কিয় কোনো উলিয়াই দিব ইমানকে আৰু দৰকাৰো নাই হয় এতিয়া আমি এই পইণ্টখিনি কি কৰিম এই পইণ্টখিনি আমাৰ যিখন কাৰ্টেছিয়ান কোঅৰ্ডিনেট প্লেন আছে x o x dash y o y dash এখনত প্লট কৰিম পইণ্টখিনিৰ মাজৰ স্পেচটো সমান হলে ভাল আৰু এইখিনি তোমালোকে স্কেল দিয়ে কিবা যদি এতিয়া নোট কৰি গৈ আছে তেতিয়ালে ইমান স্কেলৰ কেছ নাই কিন্তু যেতিয়া পৰীক্ষা ৰাখিবা তেতিয়ালে প্ৰপাৰ স্কেল লৈ পেলাই আকিবা মানে ঠিক আছে এতিয়া আমি পইণ্টখিনি প্লট কৰি পেলাম তো পইণ্টখিনি কি আছে 0,1 0 0 টি ইয়াতে 1 কত ইয়াত 1,3 1 তো 1 2 3 ইয়াত 1 3 কিন্তু তোমালোকে লিখিব পাৰা আৰু পাৰিলে লিখিবা মানে ঠিক আছে আৰু কি আছে -1,1 তো -1,1 জানো এটো 0 যদি হয় এইখিনি হ'ব ঠিক আছে আৰু এই পইণ্ট গিটা যদি মই জয়েন কৰি দিও আৰু জয়েন হ'বগে মানে হা মই স্কেল দি নাইকা হেকানে এইগিটা জয়েন হোৱা নাই ভালকে কিন্তু হে আই জবৰদস্তি মই জয়েন কৰাই দিছো কাৰণ জয়েন হ'বই মানে ঠিক আছে আৰু এইগিটা মাজেদি যাব মানে গতিকে এডালে হৈ গ'ল আমাৰ y equal to twice x plus 1 or লেখ ইজি একেবাৰে ইজি তোমালোকে ক্লাস 9 ত কৰিছে হয়নে এতিয়া ইয়াৰ পিছত আমাৰ কি আছে যেটো 2 নাম্বাৰ কোৱেশ্চন আছে আমি হেতু দাই হ'ব কি আছে যে s equal to কিমান x, y belongs to r cross r no problem কি কৈছে y is less than equal x minus 1 বুলি কৈছে less than to বাদ দিয়া वो যায় তেল লেনে मतलब তো আমি y equal to x minus 1 ৰ কাৰণে প্ৰথম পইণ্ট খিনি উলিয়াই লম হয় তো এটো ইজি কৰিবলে তো x আৰু y এতিয়া আমি ইয়াৰ পইণ্ট দিটা উলিয়াম x ৰ জায়গাত যদি তুমি 0 পাতা y কিমান হ'ব -1 হ'ব y ৰ জায়গাত যদি তুমি 0 পাতা x কিমান হ'ব x হৈ যাব 1 তাৰ পিছত x ৰ জায়গাত যদি তুমি 2 পাতা y কিমান হৈ যাব 1 দেখা দেই কথা গতিকে আমি ইয়াটো পইণ্ট কেটামান পালো কি পইণ্ট পালো 0,-1 পালো 1,0 পালো তাবা 2,1 পালো আৰু ডট 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 আৰু ওলাই থাকিব আমি নুলিয়াও ইমান হয় এখিনি এতিয়া আমি কি কৰিম কাৰ্টেছিয়ান কোঅৰ্ডিনেট প্লেনত প্লট কৰিম কি আমাৰ y o y dash x o x dash হয় আৰু ইফালে ঘাটগিটা এফালৰ পৰা দি যাম কেটামান গুটেগালটো নিদু কেটামান দি যাম এফালে এনেকে কৈ দিব আৰু এতিয়া এই পইণ্ট গিটা আমি প্লট কৰিব লাগে 0,1 0 এটো সৰি 0,-1 ন 0 যদি এটো হয় -1 কত হ'ব একিন হ'ব
তাৰপিছত 1,0 1 আৰু 0 y নাযায় মানে 2,1 2 আৰু 1 yes গতিকে এডালো কি হ'ব এডালো আমাৰ ব্ল্যাক কালাৰ দিও ৰবা এই তিনটা একে ৰেখীয় ঠিক আছে এই তিনটা একে ৰেখীয় আৰু এডাল কি এডাল হৈ গ'ল আমাৰ y = x - 1 এতিয়া আহিব আমাৰ এই less than equal to কথা সৰি greater than equal to কথা এই greater than to কি ইয়াত কি বুলি কৈছে যে y টো ডাঙৰ কাটকে x - 1 তকে গতিকে y টো যদি আমি ডাঙৰ দেখাবলৈ হয় কি হ'ব এই উপৰ পাৰ্টখিনি হ'ব লাইনডালৰ উপৰ পাৰ্টখিনি আকৌ এখিনি হ'ব এখিনি হৈ গ'ল y is greater than equal x - 1 কি মানে লেস হলে তলখিনি হ'লতেন হয় গতিকে এইখিনি তুমি এনেকে সিধা সিধা লাইন পাইব পাৰা সিধা সিধা লাইন পাই পেলাই এনেকে লাইন পাইব পাৰা বা পেন্সিল ডালত মানে এটুকুৰ কাগজ কাটি পেলাই পেন্সিল ডাল এনেকে কালাৰ কৰি পেলাই পেন্সিল ডাল এনেকে কালাৰ কৰি পেলাই এই কাগজটোকে এনেকে এইখিনি মুছি দিব পাৰা এটাই ধ্যান ৰাখিবা এই লাইন ডালৰ কিপাৰ কৰি নিদিবা যিহেতু ইয়াত ইকুৱেল আছে গতিকে এই লাইন ডালটো কি হ'ব ইয়াত ইনক্লুড থাকিব মানে হয় এই ইকুৱেল ডাল আছে যে এটো ইনক্লুড থাকিব মানে ঠিক আছে কিন্তু তাতকে বেছি ইনক্লুড নাথাকে তো আশা কৰো এই বস্তুখিনি তোমালোকৰ সুপাৰ হেল্পফুল হৈছে সকে আৰু ভিডিওখিনি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ বস্তুখিনি যদি একচুয়ালি হেল্প কৰিছে জনাবা কমেন্ট বক্সত জনাবা আৰু লাইকটো কৰিবা মানে নহলে গমেই নাপাম হয় না গম নাপালে বনাম কেনেকে গতিকে সেইখিনি আছিল ভিডিওখিনি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থ্যাংক ইউ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং ইয়াৰ পিছত আমি যেটো জটিল সংখ্যা বা কমপ্লেক্স নাম্বাৰ আছে একচুয়ালি ইজি হয় কিন্তু কমপ্লেক্স নাম্বাৰ আমি আলোচনা কৰিম so thank you so much for watching আকৌ stay curious keep learning